মই আজি হালুৱাটিং বন বিভাগৰ অন্তৰ্গত জকাইপদূলি গাঁৱতে ত্ৰিফুক গ্ৰান্থৰ ভিতৰতে মানে এটা বনৰীয়া গাহৰি ওলাইছিলে, যিহেতুকে এই ক'ৰবাত বনাঞ্চলৰ পৰা ওলাই আহি এই লাইন ঘৰবিলাকত ভিতৰত প্ৰৱেশ কৰিছিলে, যাৰ বাবে আজি এই কেইবাজন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। এই বনৰীয়া গাহৰিয়ে কেইবাজন ব্যক্তিক আঘাত কৰিছে, যাৰ বাবে আমি অত্যন্ত দুখী হৈছোঁ। আমি গম পোৱা মতে এতিয়া 12জন ওপৰত ব্যক্তিক মানে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকে, আৰু এজন ব্যক্তিৰ গৰু এটাক মানে মাৰিছে আৰু গৰুটো বহুত বেয়া ধৰণে আঘাতপ্ৰাপ্ত হৈ আছে। বিষয়টো সন্দৰ্ভত বন বিভাগক আমি জনোৱা হৈছিলে, আমাৰ স্থানীয় চুবুৰীয়া ৰাইজে জনোৱাইছিলে, কিন্তু বন বিভাগ ৰাইজ আৰু বন বিভাগ বিভাগীয় কৰ্তৃপক্ষ আৰু হালুৱাটিং আৰক্ষী বিষয়া অকল উপস্থিত হৈছে। কথাটো হ'ল, মই ঘৰত নাছিলোঁ, মই ঘাঁহ কাটিবলৈ গৈছিলোঁ। প্ৰায় ঘটনাটো হৈছে, মই 7টামান টাইমত ঘৰৰ পৰা ওলাই গৈছোঁ, মই বাৰীৰ ফালে ঘাঁহ কাটিবলৈ গ'লোঁ, গৰুকেইটা মই বান্ধি কিনি। তাৰপিছত মই মানে ঘাঁহ কাটি আহোঁতে প্ৰায় এঘণ্টামান হ'ল। আহি দেখিছোঁ যে গোটেই আমাৰ দেৱালৰ চালে ভাঙি থৈছে। আমাৰ ঘৰৰ মানুহকেইটামান খেদিছে, বনৰীয়া গাহৰিয়ে বুলি কৈছে, ডাঙৰ গাহৰি এটা দেৱালৰ চালে ভাঙিছে, গৰুটো যুঁজিছে, ডাঙৰ গৰু মানে গৰুটোকো মাৰিলে, গোটেইকেইটা আঘাত কৰিছে, পেট চেট ফালি দিছে। আৰু তাৰপিছতে মই গোটেইখিনি কৰোঁতে ইফালে আকৌ গাহৰিটো ওলাই কিনি গৈ মানে আমাৰ যিটো গাড়ীগাঁও বুলি কয়, এৰিয়াটো গাড়ীগাঁও, সেই গাড়ীগাঁৱত গৈ কিনি বহুত মানুহক এইফালে মাৰি মাৰি আহিছে। বহুত মানুহ কাৰোবাক হাত ভাঙিলে, কাৰোবাক আঙুলি খাপ মৰি দিলে, এনেকৈ বহুত ঘটনা কৰিলে। প্ৰায় 12-13জন মানুহ এনেকৈ ঘটনাটো ঘটিছে। সেইকাৰণে লগে লগে আমি মানে গোটেই ৰাইজে ওলাই আহিলে। মই তেতিয়া ঘাঁহ কাটি আহি পাইছোঁ। আৰু ঠিক তেনেকুৱা ক্ষেত্ৰতেই মানে ডাঙৰ গাহৰি বুলি কৈছে, সেই গাহৰিটো মানে বনৰীয়া গাহৰি। শেষত গৈ দেখোঁতে মানে আমাৰ গাহৰিটো আহি এই গাড়ীগাঁৱত সোমাই মানে আমাৰ ঘাটোৱাল বস্তিতে সোমাইছে। ঘাটোৱাল বস্তিতে আঘাত কৰিছে, গাড়ীগাঁৱৰ মানুহক আঘাত কৰিছে। এনেকৈ আঘাত কৰি মানে বহুত মানুহ মানে ঘাইল কৰিলে। আৰু শেষত মানে খা খবৰ দিয়াৰ পিছত আমাৰ উপ বিষয়াসকল মানে ফৰেষ্ট অফিচাৰ আহিছে, আমাৰ হালুৱাটিং থানাৰ বিষয়াসকলে আহিছে, আহি কিনি বস্তুটো জব্দ কৰিছে আৰু লৈ গৈছে। তাতে মানে ইমানখিনি। মই আজি হালুৱাটিং বন বিভাগৰ অন্তৰ্গত জকাইপদূলি গাঁৱতে ত্ৰিফুক গ্ৰান্থৰ ভিতৰতে মানে এটা বনৰীয়া গাহৰি ওলাইছিলে, যিহেতুকে এই ক'ৰবাত বনাঞ্চলৰ পৰা ওলাই আহি এই লাইন ঘৰবিলাকত ভিতৰত প্ৰৱেশ কৰিছিলে, যাৰ বাবে আজি এই কেইবাজন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। এই বনৰীয়া গাহৰিয়ে কেইবাজন ব্যক্তিক আঘাত কৰিছে, যাৰ বাবে আমি অত্যন্ত দুখী হৈছোঁ। আমি গম পোৱা মতে এতিয়া 12জন ওপৰত ব্যক্তিক মানে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকে, আৰু এজন ব্যক্তিৰ গৰু এটাক মানে মাৰিছে আৰু গৰুটো বহুত বেয়া ধৰণে আঘাতপ্ৰাপ্ত হৈ আছে। বিষয়টো সন্দৰ্ভত বন বিভাগক আমি জনোৱা হৈছিলে, আমাৰ স্থানীয় চুবুৰীয়া ৰাইজে জনোৱাইছিলে, কিন্তু বন বিভাগ ৰাইজ আৰু বন বিভাগ বিভাগীয় কৰ্তৃপক্ষ আৰু হালুৱাটিং আৰক্ষী বিষয়া অকল উপস্থিত হৈছে। কথাটো হ'ল, মই ঘৰত নাছিলোঁ, মই ঘাঁহ কাটিবলৈ গৈছিলোঁ। প্ৰায় ঘটনাটো হৈছে, মই 7টামান টাইমত ঘৰৰ পৰা ওলাই গৈছোঁ, মই বাৰীৰ ফালে ঘাঁহ কাটিবলৈ গ'লোঁ, গৰুকেইটা মই বান্ধি কিনি। তাৰপিছত মই মানে ঘাঁহ কাটি আহোঁতে প্ৰায় এঘণ্টামান হ'ল। আহি দেখিছোঁ যে গোটেই আমাৰ দেৱালৰ চালে ভাঙি থৈছে। আমাৰ ঘৰৰ মানুহকেইটামান খেদিছে, বনৰীয়া গাহৰিয়ে বুলি কৈছে, ডাঙৰ গাহৰি এটা দেৱালৰ চালে ভাঙিছে, গৰুটো যুঁজিছে, ডাঙৰ গৰু মানে গৰুটোকো মাৰিলে, গোটেইকেইটা আঘাত কৰিছে, পেট চেট ফালি দিছে। আৰু তাৰপিছতে মই গোটেইখিনি কৰোঁতে ইফালে আকৌ গাহৰিটো ওলাই কিনি গৈ মানে আমাৰ যিটো গাড়ীগাঁও বুলি কয়, এৰিয়াটো গাড়ীগাঁও, সেই গাড়ীগাঁৱত গৈ কিনি বহুত মানুহক এইফালে মাৰি মাৰি আহিছে। বহুত মানুহ কাৰোবাক হাত ভাঙিলে, কাৰোবাক আঙুলি খাপ মৰি দিলে, এনেকৈ বহুত ঘটনা কৰিলে। প্ৰায় 12-13জন মানুহ এনেকৈ ঘটনাটো ঘটিছে। সেইকাৰণে লগে লগে আমি মানে গোটেই ৰাইজে ওলাই আহিলে। মই তেতিয়া ঘাঁহ কাটি আহি পাইছোঁ। আৰু ঠিক তেনেকুৱা ক্ষেত্ৰতেই মানে ডাঙৰ গাহৰি বুলি কৈছে, সেই গাহৰিটো মানে বনৰীয়া গাহৰি। শেষত গৈ দেখোঁতে মানে আমাৰ গাহৰিটো আহি এই গাড়ীগাঁৱত সোমাই মানে আমাৰ ঘাটোৱাল বস্তিতে সোমাইছে, ঘাটোৱাল বস্তিতে আঘাত কৰিছে, গাড়ীগাঁৱৰ মানুহক আঘাত কৰিছে। এনেকৈ আঘাত কৰি মানে বহুত মানুহ মানে ঘাইল কৰিলে। আৰু শেষত মানে খা খবৰ দিয়াৰ পিছত আমাৰ
ওপৰ বিষয়াসকল মানে ফৰেষ্ট অফিচাৰ আহিছে, আমাৰ হালুৱাটিং থানাৰ বিষয়াসকলে আহিছে, আহি কিনে বস্তুটো জব্দ কৰিছে আৰু লৈ গৈছে। ঘটনাটো মানে ইমানখিনি।